নমস্কাৰ মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ এক্সাৰসাইজ R5 কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত লিংক দিয়া আছে আৰু সেইবোৰ লিংকত গৈ ভিডিঅ'টো চাই ল'ব। যদি কুৱেশ্যন নম্বৰ 1, 2, 3 যদি বুজি পায় তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 4 ভালদৰে বুজি পাব। তো সেইবাবে আগত কুৱেশ্যন নম্বৰ 1, 2, 3 চাই ল'ব। তো আজি আমি আলোচনা কৰিম 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰ প্ৰশ্ন দিয়া আছে উৎপাদকত প্ৰকাশ কৰা। তো যেটো প্ৰশ্ন আমাক দিয়া আছে ইয়াতে এটা বহুপদ ৰাশি দিয়া আছে আৰু ইয়াতে তিনিটা পদ আছে আৰু এই বহুপদ ৰাশিটোক আমি উৎপাদকত প্ৰকাশ কৰিব লাগে। তো ইয়াক সমাধান কৰিবলৈ মই পোনপ্ৰথমে হুবহুভাৱে লিখি ল'ম 4x² + 12x + 9। এই যেটো বহুপদ আমাক দিয়া আছে সেই বহুপদটো সমাধান কৰিবলৈ হলে নাইবা উৎপাদকত প্ৰকাশ কৰিবলৈ হলে আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিম। ফৰ্মুলাটো হৈছে a + b²। ইয়াক কি লিখা যায় a² + 2ab + b²। ইয়াক আমি ক্লাস 9তে পাইছিলো। প্ৰশ্নত যেটো বহুপদ ৰাশি দিয়া আছে ইয়াৰ তিনিটা পদ আছে। একেদৰে যেটো ফৰ্মুলা দিয়া আছে এই ফৰ্মুলাৰো কি তিনিটা পদ আছে। এই যেটো প্ৰথম পদ আছে ইয়াত ওপৰত স্কয়াৰ আছে। তো ইয়াত এর ওপৰত কি আছে স্কয়াৰ আছে। ইয়াৰো প্ৰথমটোৰ ওপৰত কি আছে স্কয়াৰ আছে। শেষৰটোত 9 আছে। 9ক আমি 3² বুলি লিখিব পাৰো আৰু ইয়াতে কি আছে b²। তো দেখিব গলে এই যেটো ফৰ্মুলা আছে আর যেটো বহুপদ আমাক প্ৰশ্নত দিয়া আছে বহুপদ ৰাশি কি আছে মিল আছে। এক্স্যাক্টলি মিল নাই কিন্তু আমি কি কৰিম এই যেটো ফৰ্মুলা আমাক দিয়া আছে এই ফৰ্মুলাৰ ফরম্যাটত আমি এই যেটো আমাক প্ৰশ্ন দিয়া আছে ইয়াক লিখিম। তো প্ৰথমতে কি দিয়া আছে a²। তো ইয়াতে অকল x ৰ ওপৰত স্কয়াৰ আছে। তো মই কি কৰিম 4 আৰু x এই গোটেই বিলাকৰ ওপৰত স্কয়াৰ লিখিম। তো কি স্কয়াৰ কৰিলে 4 হয়, 2 স্কয়াৰ কৰিলে 4 হয় আৰু x আছে। তো মই লিখিম 2x হোল স্কয়ার। তো 2 স্কয়ার কৰিলে কিমান হয় 4 আৰু x স্কয়ার কৰিলে কি হয় x স্কয়ার। তাৰ মানে এই 2x স্কয়াৰ ভ্যালু কিমান 4x স্কয়ার প্লাস তো এই যেটো 2x স্কয়ার হৈ গল তো এই 2x টোক আমি a বুলি ভাবিম। তাৰ মানে এই ফৰ্মুলাত যে a আছে এই a টোৰ 2x বুলি ভাবিম। তো a স্কয়ার লিখা হয় মোৰ 2x স্কয়ার লিখা হৈ গল। তাৰ মানে a স্কয়ার লিখা হৈছে। এবাৰ মই কি কৰিম প্লাস দিম। ইয়াৰ পিছত কি আছে 2 * a * b। তো মই ইয়াতে 2 লিখিম। এতে a কাক ধৰিছিলো 2x ক ধৰিছিলো। 2 ৰ পিছত আহিব a মানে কি 2x। তো 2 * a হৈ গল। এতিয়া আমি ইয়াতে b ৰ ভ্যালু বহাব লাগিব। ফৰ্মুলাত কি আছে 2 * a * b। তো ইয়াতে 2 হল এইখিনি a আৰু ইয়াতে আমি এটা b ৰ ভ্যালু বহাব লাগিব। এতিয়া b ৰ ভ্যালু ইয়াতে কি বহাব লাগিব আৰু এই তিনিটা পূৰণ কৰাৰ পিছত আমাৰ 12x পাম। তো মই আগত এই দুটা পূৰণ কৰিম 2 × 2 = 4 আৰু x। তো 4x হৈছে। তো 4x ৰ লগত কিমান পূৰণ কৰিলে 12x হ'ব। 4x ৰ লগত 3 পূৰণ কৰিলে 12x হ'ব। 2 × 2 = 4, 4 × 3 = 12 আৰু এটা x। তো এই তিনিটো হ'ব কি আমাৰ b। তো ফৰ্মুলা মতে কি আহিব লাগে 2ab। তো আমি পালো 2ab। শেষত কি আছে প্লাস b²। তো মই ইয়াতে কি লিখিম প্লাস b²। b মানে কি 3। তো 3²। যেহেতু a + b হোল স্কয়ার কেনেকে ভাঙা যায় এই সূত্ৰটোক আমি এই ফৰ্মুলাত লিখিব পাৰিম a + b হোল স্কয়ার। তো গতিকে এই যেটো আমি ফরম্যাটত লিখিছো ইয়াক কি লিখিব পাৰিম a + b হোল স্কয়ার। a মানে কি 2x আৰু b মানে কি 3 হোল স্কয়ার। এতিয়া হোল স্কয়ারে কি বুজায় কোনো ৰাশি বা কোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 2 থাকে এইটোক আমি দুবাৰ লিখিব পাৰো। তো মই লিখিম 2x + 3 * 2x + 3। তো এইটো হ'ব কি এই যেটো বহুপদ ৰাশি ইয়াৰ উৎপাদক বিশ্লেষণ। 4 নম্বৰৰ 2 নম্বৰ দি আছে 25m² + 30m + 9। তো আগৰ নিচিনাকে মই লিখিম 25m² + 30m + 9। এই অঙ্কটো সমাধান কৰিবলৈ মই a + b হোল স্কয়ার সূত্র ব্যৱহাৰ কৰিম। কি হয় a² + 2ab + b²। তো কি স্কয়ার কৰিলে আমাৰ 25m² হ'ব। তো 5² কৰিলে কি হয় 25 লগত m আছে। তো 5m হোল স্কয়ার। তো এইটো হল আমাৰ কি a এর মান। আমাৰ কি আছে প্ৰথমে a² আছে। তো 5m ক আমি a বুলি ভাবিম। ওপৰত কি আছে স্কয়ার। তো a² প্লাস কি আহে 2 আহে 2 তাৰ পিছত a আহে আৰু b আহে। a কাক ধৰিছিলো 5m। তো মই লিখিম 5m * 2 হৈ গল a হৈ গল। এতিয়া b কি বহালে আৰু এইকেইটা পূৰণ কৰি 30m হ'ব। তো 2 × 5 = কিমান হয় 10 হয়। 10 ৰ লগত কিমান পূৰণ কৰিলে 30 হ'ব। 10 ৰ লগত 3 পূৰণ কৰিলে 30 হয়। তো মই ইয়াতে 3 লিখিম। তো 2 × 5 = 10
3 গুণ 30 আৰু m আছে m শেষত কি আছে প্লাস এতিয়া ফৰ্মুলা মতে কি হয় a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ হয় b মানে কি আছিল 3 ওপৰত a স্কয়াৰ তো এটো কি ফৰ্মুলাত পৰিল a প্লাস b হোল স্কয়াৰ তো a মানে হল কি 5m প্লাস b মানে কি 3 হোল স্কয়াৰ যেহেতু স্কয়াৰ আছে তো এই যেটো ৰাখি আছে এটোক আমি দুবাৰ লিখিব পাৰো 5m plus 3 into 5m plus 3 তো এইটোই হবো কি আনসার 4 নম্বৰ আৰু 3 নম্বৰ দি আছে x স্কয়াৰ minus 10x plus 25 তো আনসারত মই সেম টু সেম লিখিম x স্কয়াৰ minus 10x plus 25 এই যেটো বহুপদ ৰাখি আমাক দিয়া আছে এইটোৰ লগত মিলে a minus b হোল স্কয়াৰৰ ফৰ্মুলা a minus b হোল স্কয়াৰৰ ফৰ্মুলা কি হয় a স্কয়াৰ minus 2ab plus b স্কয়াৰ এই ফর্মুলাত কি আছে এটা মাইনাস আছে আৰু এই যেটো আমাক অংক দিয়া আছে ইয়াতো কি আছে এটা মাইনাস আছে শেষত b স্কয়াৰ আগত কি হয় প্লাস হয় ইয়াতো কি আছে প্লাস আছে তো গতিকে আমাৰ যেটো অংক দিয়া আছে হেতুক মই এই যেটো a - b হোল স্কয়াৰৰ যেটো ফৰ্মুলা এই ফৰ্মেটত বহুৱাবলৈ ট্রাই কৰিম তো প্ৰথমতে কি হয় a স্কয়াৰ হয় তো আমাক x দিয়া আছে তো x ক মই a বুলি ভাবি স্কয়াৰ লিখিম মাইনাস মাইনাস টু মাইনাস তাৰ পিছত কি আছে 2ab মই কি লিখিম 2 a কাক ভাবিছিলো x ক ভাবিছিলো a আৰু ইয়াতে b ৰ মান কি বহালে আৰু এই তিনিটা পূৰণ কৰিলে 10x হ'ব 2x তো হৈ গৈছে ইয়াতে 5 পূৰণ কৰিলে কি হ'ব 2 5 গুণ 10 আৰু x 10x ওকে তো কি হল আমাৰ 2ab প্লাস b স্কয়ার b মানে কি 5 5 স্কয়ার শেষত কি আছে প্লাস b স্কয়ার মই প্লাস 5 স্কয়ার লিখিলো এতিয়া এটো কি ফৰ্মুলাত পৰিছে a - b হোল স্কয়ার a - b হোল স্কয়ার কেনেকৈ লিখা যায় গতিকে ইয়াক a - b হোল স্কয়ার লিখা যায় তো মই ইয়াক কি লিখিম a - b হোল স্কয়ার a কি আছিল x - b কি আছিল 5 হোল স্কয়ার মানে দুবাৰ লিখিব লাগে তো x - 5 ক মই কি কৰিম দুবাৰ লিখিম x - 5 তো এইটো হ'ব উৎপাদক বিশ্লেষণ 4 নম্বৰৰ 4 নম্বৰত দি আছে 121b স্কয়ার - 88bc প্লাস 16c স্কয়ার তো সমাধানত মই পোনপ্ৰথমে হুবহু এবাৰ উঠাই লম প্ৰশ্নটো আৰু দেখিম এইটোৰ লগত কোনটো ফৰ্মুলাৰ লগত মিলে কাৰণ এই যেটো বহুপদ ৰাখি হয় এইটো কি a - b হোল স্কয়াৰ ফৰ্মুলাৰ লগত মিলি আছে কেনেকৈ মিলি আছে প্ৰথমটোৰ ওপৰত স্কয়াৰ আছে 121b স্কয়ার ইয়াতো কি আছে এর ওপৰত স্কয়ার আছে ইয়াতে মাইনাস আছে ফৰ্মুলাটো কি আছে মাইনাস আছে ইয়াতে কি আছে bc আছে ইয়াতে কি আছে ab আছে মানে দুটা বেলেগ বেলেগ চলক আছে ইয়াতো কি আছে দুটা বেলেগ বেলেগ চলক আছে শেষত কি আছে b স্কয়ার ইয়াতো 16c স্কয়ার আছে গতিকে এই যেটো বহুপদ ৰাখি আমাক দিয়া আছে a - b হোল স্কয়াৰৰ যেটো ফৰ্মুলা ইয়াৰ লগত মিল আছে তো মই কি কৰিম এক্স্যাক্টলি এই ফৰ্মুলা নিচিনাকে বনোৱা ট্রাই কৰিম তো 121 কি স্কয়ার কৰিলে হয় 11 স্কয়ার কৰিলে 121 হয় লগত কি আছে b আছে তো মই 11b স্কয়ার লিখিম মাইনাস তো এইটো কি বুলি ভাবিম a বুলি ভাবিম তো আমাৰ a স্কয়ার হৈ গল ইয়াৰ পিছত কি আছে মাইনাস 2ab তো মাইনাস দিলো ইয়াতে 2a আহিব a মানে কি 11b ক ধৰিছিলো 11b তো 2a এতিয়া b ৰ মান কি বহালে এই 88bc হৈ যাব তো b তো অলৰেডি আছে আমাক c লাগে তো c আহিব এতিয়া সংখ্যা কি লাগিব এটা 2 11 গুণ 22 হয় 22 ৰ লগত 4 পূৰণ কৰিলে কি হয় 88 হয় তো মই এইকেইটা পূৰণ কৰিলে কি হ'ব 88bc তো এইটো 2 এইটো a এইটো হৈ গল আমাৰ b তো a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার b কি আছিল 4c হোল স্কয়ার আৰু এই 4c হোল স্কয়ার কৰিলে আমাৰ 16c স্কয়ার লগত মিলি যাব তো গতিকে এইটো কি হল a - b হোল স্কয়াৰৰ লগত মিলি গল তো ইয়াক কেনেকৈ লিখা যায় a - b হোল স্কয়ার লিখা যায় তো মই ইয়াক a - b হোল স্কয়ার লিখিম তো ইয়াতে a কি a আছিল 11b আৰু b কি আছিল 4c তো 4c এতিয়া যেহেতু স্কয়ার আছে স্কয়ার থাকিলে যেটো ৰাখি আছে ইয়াক দুবাৰ লিখা যায় তো মই কি কৰিম 11b - 4c দুবাৰ লিখিম তো এইটোই হ'ব কি আনসার 4 নম্বৰৰ 5 নম্বৰত দি আছে 9p স্কয়ার - 16q স্কয়ার তো মই লিখিম 9p স্কয়ার - 16q স্কয়ার তো প্ৰশ্নটো বহুপদ ৰাখি দিয়া আছে ইয়াৰ লগত a স্কয়ার - b স্কয়ার মিল আছে প্ৰথমটোৰ ওপৰত স্কয়ার মাইনাস দ্বিতীয়টোৰ ওপৰত স্কয়ার তো ইয়াক কেনেকৈ লিখা যায় a + b * a - b তো প্ৰথমতে মই এই যেটো আমাক বহুপদ ৰাখি দিয়া আছে ইয়াক
এক্সাক্টলি এ স্কোয়াৰ মাইনাছ বি স্কোয়াৰৰ নিচিনা বনাম। তো ইয়াতে 9p ৰ ওপৰত স্কোয়াৰ আছে, তো কি স্কোয়াৰ কৰিলে 9 হয় এইটো জানিব লাগিব। কি হ'ব 3 স্কোয়াৰ কৰিলে কি হয় 9 হয়, লগত কি আছে p, তো মই কি লিখিব পাৰো 3p হোল স্কোয়াৰ মাইনাছ দি পেলাই এই কি স্কোয়াৰ কৰিলে 16 হয়, 4 স্কোয়াৰ কৰিলে 16 হয়, লগত কি আছে কিউ আছে, তো মই 4q হোল স্কোয়াৰ কৰিম। 3 স্কোয়ার কৰিলে হয় 9 আৰু p স্কোয়ার কৰিলে হয় কি p স্কোয়ার, তো এইটো মানে 9p স্কোয়ার মাইনাস টু মাইনাস 4 স্কোয়ার কৰিলে 16 হয় আৰু q স্কোয়ার কৰিলে কি হয় q স্কোয়ার, গতিকে এইটো মানে হল 16q স্কোয়ার। এতিয়া এই যেটো 3p আছে ইয়াক a বুলি ভাবিম মাইনাস এই যেটো 4q আছে ইয়াক b বুলি ভাবিম, তেতিয়াহলে কি হৈছে a স্কোয়ার মাইনাস এইটো b স্কোয়ার, তো a স্কোয়ার মাইনাস b স্কোয়ার ফর্মেটত হৈ গল। এতিয়া ইয়াক কি বুলি লিখা যায়, ইয়াক লিখা যায় a প্লাস b ইনটু a মাইনাস b, তো আমিও ইয়াক কি লিখিম a প্লাস b ইনটু a মাইনাস b, তো মই এটা ব্ৰেকেটত এই দুটা প্লাস কৰিম আৰু আনটো ব্ৰেকেটত কি কৰিম এই দুটা মাইনাস কৰিম, যেনেকুৱা এই ফৰ্মুলাত আছে। সৰি ইয়াতে a মাইনাস b হ'ব, তো মই কি লিখিম এটা ব্ৰেকেটৰ ভিতৰত লিখিম a প্লাস b, আনটো ব্ৰেকেটৰ ভিতৰত লিখিম a মাইনাস b, তো ইয়াতে a মানে কি 3p আৰু b মানে কি 4q, তো a প্লাস b হৈ গল, আৰু এটা ব্ৰেকেটত কি হ'ব a মাইনাস b, a মানে কি 3p মাইনাস b মানে কি 4q, তো এইটোই হ'ব কি এই যেটো 9p স্কয়ার মাইনাস 16q স্কয়ার দিয়া আছে বহুপদ ইটোৰ উৎপাদক। 4 নম্বৰ 6 নম্বৰ প্ৰশ্ন দিয়া আছে l প্লাস m হোল স্কয়ার মাইনাস l মাইনাস m হোল স্কয়ার, ইয়াতে আমাক যেটো বহুপদ ৰাখি দিয়া আছে সেইটো আমি কি কৰিব লাগে উৎপাদকত প্ৰকাশ কৰিব লাগে। তো ইয়াক উৎপাদকত প্ৰকাশ কৰিবলৈ মই পোনপ্ৰথমে দেখিম এইটো কি ফৰ্মুলাত আছে। তো প্ৰশ্নৰ যেটো প্ৰথম পাৰ্টস আছে ইয়াক ভালকৈ লক্ষ্য কৰিলে দেখা পাম এইটো l প্লাস m হোল স্কয়ার আছে, তো l ক যদি মই a ভাবো প্লাস m ক যদি b ভাবো তেতিয়াহলে কি হ'ব a প্লাস b হোল স্কয়ার, এইটো ফৰ্মুলাৰ লগত মিলিছে। এইটো ফৰ্মুলা কি লিখা যায় a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার, তো মই যেটো l প্লাস m হোল স্কয়ার আছে ইয়াক a প্লাস b হোল স্কয়ার সূত্ৰত ভাঙি দিম, তেতিয়াহলে কি হ'ব l স্কয়ার প্লাস 2lm মানে a স্কয়ার প্লাস 2ab, এইটো a আৰু এইটো কি b, প্লাস কি হয় b স্কয়ার, b মানে কি m স্কয়ার, m স্কয়ার। এতিয়া যেহেতু মাইনাস আছে মই মাইনাস লিখিম। এতিয়া এই যেটো l মাইনাস m হোল স্কয়ার আছে এইটো কি সূত্ৰত পৰিছে a মাইনাস b সূত্ৰত পৰিছে, তো ইয়াক ভাঙিলে ডাঙৰ হ'ব, তো যেহেতু l মাইনাস m হোল স্কয়ার ভাঙিলে ডাঙৰ হ'ব গতিকে ইয়াতে মই এটা থাৰ্ড ব্ৰেকেট সেকেন্ড ব্ৰেকেট দি লব পাৰো। তো এতিয়া কি কৰিম মই l মাইনাস m হোল স্কয়াৰক সূত্ৰত ভাঙি দিম, তেতিয়াহলে কি হ'ব a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার, তো ইয়াক a বুলি ভাবিম ইয়াক b বুলি ভাবিম, তো কি হ'ব a স্কয়ার মাইনাস 2a মানে কি l আৰু b মানে কি m, a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার, b কাক ধৰিছিলো m। এতিয়া মই লিখিম l স্কয়ার প্লাস 2lm প্লাস m স্কয়ার মাইনাস ইয়াতে কি আছে l স্কয়ার আছে। এতিয়া যেহেতু ব্ৰেকেটটো মই উঠাই দি আছো তেতিয়াহলে কি কৰিম এই মাইনাসেৰে এই গোটেইবিলাক পূৰণ কৰি দিম, তো মাইনাসেৰে মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস 2 ইনটু lm পূৰণ কৰিলে কি হ'ব 2lm, আকৌ মাইনাসেৰে যেতিয়া এই প্লাসক পূৰণ কৰিম কি হ'ব মাইনাস হ'ব, আৰু ইয়াতে কি আছে m স্কয়ার আছে মই লিখিলো m স্কয়ার। এতিয়া যেটো এই গোটেই লাইনটো আছে ইয়াতে এটা m স্কয়ার প্লাস থকা আছে আৰু এটা m স্কয়ার কি আছে মাইনাস থকা আছে, গতিকে এইটো আৰু এইটো কাটি দিব পাৰো। সেম এটা l স্কয়ার কি প্লাস থকা আছে আৰু এটা l স্কয়ার আগত কি আছে মাইনাস আছে, কাটি দিব পাৰো। থাকিল কি 2lm আৰু 2lm, দুটাৰ আগতে কি আছে প্লাস আছে গতিকে দুটা প্লাস কৰিব লাগিব, 2lm আৰু 2lm কি হ'ব 4lm, এইটো হ'ব কি আনসার। 4 নম্বৰ 7 নম্বৰত দিয়া আছে x স্কয়ার মাইনাস 13x মাইনাস 30, এই যেটো বহুপদ আমাক দিয়া আছে এই বহুপদটো যদি আমি কোনো সূত্ৰৰ লগত মিলাব যাওঁ তেতিয়াহলে এই সূত্ৰৰ লগত নিমিলিব, কাৰণ প্ৰথমত যেটো স্কয়ার আছে এইটো ঠিকে আছে, ইয়াক a বুলি ভাবিলে a স্কয়ার হ'ব মাইনাস ইয়াতে 2ab ইয়াক বনাব নোৱাৰিম কাৰণ যেটো 13 সংখ্যা আছে ইয়াক 2 এৰে হৰণ কৰিব নোৱাৰি, তো গতিকে মই 2 এৰ পূৰণফল হিচাপে কেনেকৈ প্ৰকাশ কৰিব পাৰিম নোৱাৰিম। নেক্সট যেটো 30 আছে ইয়াকো আমি কোনো এটা সংখ্যাৰ স্কয়ার বনাব নোৱাৰিম, তো গতিকে এই যেটো বহুপদ আমাক দিয়া আছে এই ৰাশিটোক আমি
a মাইনাছ b বা a প্লাছ b হোল স্কুৱাৰ সূত্ৰত ভাঙিব নোৱাৰিম। তো সেইকাৰণে মই কি কৰিম, বেলেগ পদ্ধতি অৱলম্বন কৰিম, আৰু বেলেগ পদ্ধতিটো হ'ব উৎপাদকীকৰণ পদ্ধতি। আৰু এই পদ্ধতি মতে কি কৰিব লাগে, এই এক্স স্কুৱাৰ আগত যিটো সংখ্যা থাকে বা সহগ থাকে, এইটোৰে আমি এই যিটো ধ্ৰুৱক পদ থাকে ইয়াক পূৰণ কৰিব লাগে। তো এক্স স্কুৱাৰ আগত কি আছে, এক্স স্কুৱাৰ আগত 1 আছে, একো নাই মানে কি আছে, 1 আছে। তো এই 1এৰে যেতিয়া আমি 30ক পূৰণ কৰিম, তো 1 × 30 কিমান হ'ব, ইকুৱেল 30 হ'ব। এতিয়া আমি কি কৰিম, যিটো 30 সংখ্যা আছে এই 30 সংখ্যাটোক কিমান ধৰণে লিখিব পাৰিম, পূৰণফল হিচাপে। তো 1 30 গুণ কিমান হয়, 30 হয়, আৰু 2 15 গুণো 30 হয়, তাৰপিছত 3 10 গুণ 30 হয়, 4 5 6 গুণ 30 হয়। তো এনেকে আমি 30ক বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰি। তো 30ক আমি কিমান ধৰণে লিখিব পাৰো, 1 × 30, 2 × 15, 3 × 10 আৰু 5 × 6, 4 ধৰণে লিখিব পাৰো। এতিয়া এই 4 ধৰণত কি আছে, দুটা দুটাকে সংখ্যা আছে। এতিয়া কোন দুটা সংখ্যা যোগ বা বিয়োগ কৰিলে আমি মাজত 13 পাম। তো মই যদি 15 আৰু 2 যদি লক্ষ্য কৰো, ইয়াতে 15ৰ পৰা 2 মাইনাছ কৰিলে 15 মাইনাছ 2 কৰিলে কিমান হ'ব, 13 হ'ব। মই 13ৰ জাগাত 15 মাইনাছ 2 লিখিম। তো যিটো 13 আছে 13ৰ জাগাত মই কি লিখিম, 15 মাইনাছ 2 লিখিম। বাকীবোৰ একে ৰাখিম আৰু 13ৰ জাগাত 15 মাইনাছ 2 লিখিম। তো এক্স স্কুৱাৰে থাকিব, মাইনাছ 13ৰ জাগাত কি লিখিম, 15 মাইনাছ 2, আৰু বাহিৰত কি হ'ব, এক্স হ'ব, এই এক্সটো এক্স মাইনাছ 30। এতিয়া মই কি কৰিব লাগিব, যিটো ব্ৰেকেট আছে এইটো উঠাই দিব লাগিব, আৰু ব্ৰেকেট উঠালে কি হ'ব, এক্স গৈ 15ৰ লগত 15 পূৰণ হ'ব, আৰু এক্স গৈ 2ৰ লগতো পূৰণ হ'ব। তেতিয়াহ'লে কি হ'ব, এই ইয়াতে আছে এক্স স্কুৱাৰে লিখিম, মাইনাছ এই এক্সেৰে 15 পূৰণ কৰিলে কি হ'ব, 15x হ'ব, আৰু মাইনাজে কি হ'ব, ইয়াতে প্লাছ হ'ব, আৰু 2ৰে এক্স পূৰণ কৰিলে কি হ'ব, 2x, আৰু শেষত কি আছে, মাইনাছ 30। এতিয়া মই এই প্ৰথম দুটা পদ আৰু শেষৰ দুটা পদ কি কৰিম, ভগাই লৈ এই দুটাৰ পৰা কমন ল'ম আৰু এই দুটাৰ পৰা কমন ল'ম। তো প্ৰথম দুটাত কি কমন আছে, ইয়াতো এক্স আছে আৰু ইয়াতো এক্স আছে। ইয়াতে এক্স দুটা আছে, ইয়াতে এক্স এটা আছে। তো কম এক্স থকাটো কমন ল'ব লাগিব। এক্স যেহেতু ইয়াতে কম আছে, তো মই কমটো কমন ল'ম। তো মই কি কৰিম, এক্স কমন ল'ম। এক্স কমন লোৱাৰ পিছত মই ব্ৰেকেট দিব লাগিব। এতিয়া এই এক্সেৰে এই দুটা পদক আমি কাটিব লাগিব। এক্সেৰে এক্স স্কুৱাৰকো কাটিম, যি থাকিব ইয়াতে লিখিম, আৰু এক্সেৰে 15xকো কাটি যি থাকিব ইয়াতে লিখিম, মাজত মাইনাছ লিখিম, মাইনাছ আছে মাইনাছ। এতিয়া এক্সেৰে এক্স স্কুৱাৰক কাটিলে ইয়াতে এক্স আছে এটা, ইয়াতে আছে দুটা। তো এটা এক্সেৰে দুটাৰ এটা কাটি দিলে ইয়াতে আৰু এটা এক্স থাকিব, মাইনাছ টু মাইনাছ। এক্সেৰে 15xক কাটিলে এই এক্স গৈ এই এক্সক কাটিব, থাকিব কি 15। নেক্সট এই দুটাৰ পৰা কমন ল'ম, ইয়াতে 2 আছে আৰু ইয়াতে 30 আছে। তো দুইটাকে 2ৰে হৰণ যায়, তো 2ৰে 2কো হৰণ যায়, 2ৰে 30কো হৰণ যায়। গতিকে মই 2 কমন ল'ম, ইয়াতে প্লাছ 2 লিখিম, আৰু কমন লোৱাৰ পিছত ব্ৰেকেট দিব লাগে, আৰু ব্ৰেকেট দি এতিয়া 2ৰে এই 2xক কাটিম, তো 2 আৰু 2 কাটিব, থাকিব কি এক্স, আৰু এই মাইনাছটো মাইনাছ হ'ব, আৰু এই 2ৰে 30 কাটিলে কিমান বাৰ যাব, 2 কত গুণ 30 হয়, 2 15 গুণ 30। এতিয়া যি দুটা ব্ৰেকেট আমি পাইছো, এই দুটা ব্ৰেকেট কি আছে, সেম আছে। ইয়াতো এক্স মাইনাছ 15 আছে, ইয়াতো কি আছে, এক্স মাইনাছ 15। এতিয়া যি দুটা ব্ৰেকেটৰ মান কি হয়, একে হয়, এই দুটা ব্ৰেকেটৰ মিলি মই এটা ব্ৰেকেটত লিখিম, এক্স মাইনাছ 15, এক্স মাইনাছ 15। তো মই ইয়াতে এটা এক্স মাইনাছ 15 লিখিম, মানে দুটা এক্স মাইনাছ 15ক মই এটা লিখিম। এতিয়া আৰু এটা ব্ৰেকেটত কি কৰিম, মই এই যি দুটা লিখা নাই, এক্স আৰু প্লাছ 2 লিখা নাই, তো এইটো লিখিম এক্স প্লাছ 2। গতিকে এই যিটো উৎপাদক দুটা পালো, এই দুটা উৎপাদকে হল এই যিটো প্ৰশ্নৰ বহুপদ, ইয়াৰ উৎপাদক। 4 নম্বৰ 8 নম্বৰত দিয়া আছে y² মাইনাছ 5y মাইনাছ 36। আগৰ অংকটোৰ নিচিনাকে এইটো আমি কৰিব লাগিব। আমি দেখিব লাগিব y² আগত কি আছে আৰু শেষত কি আছে, ধ্ৰুৱক পদ। y² আগত কি আছে, 1 আছে, আৰু এই 1এৰে আমি এই 36 পূৰণ কৰিব লাগিব। যেতিয়া 1এৰে 36 পূৰণ কৰিম, তেতিয়া কি হ'ব, 1 × 36 হ'ব। তো কিমান হ'ব, 36 হ'ব। 1এৰে আমি যিটো পূৰণ কৰো সেইটোৱে হয়। এতিয়া আমি 36ক কিমান ধৰণে ভাঙিব পাৰো এইটো লিখিম। তো 1 × 36 কৰিলে কি হ'ব, 36 হ'ব। 2 × 18 কৰিলে কি হয়, 36 হয়। 3 কিমান গুণ 36 হয়, 3 12 গুণ 36 হয়। 4 9 গুণ 36 হয়। তাৰপিছত 6 6 গুণ 36 হয়। তো কেইটা ধৰণ পালো আমি, 1 2 3 4 5টা ধৰণ পাইছো।
এতিয়া কোনটো লাইনত সংখ্যা দুটা যোগ বিয়োগ কৰিলে আমি মাজৰ 5 পাম আমি এইটো লক্ষ্য কৰিব লাগে তো আমি দেখা পাইছো 9 আৰু 4 আছে এই 9 ৰ পৰা 4 মাইনাস কৰিলে কি হয় 5 পোৱা যায় বাকিবিলাক ট্ৰাই কৰিলে হয়তো নোৱাৰিম 5 পাব নোৱাৰিম তো মই কি কৰিম 9 মাইনাস 4 কৰিম 9 মাইনাস 4 তো 9 ৰ পৰা 4 মাইনাস কৰিলে কি হয় 5 হয় তো মই 5 ৰ জাগাত কি লিখিম 9 মাইনাস 4 বাকি যিখিনি আছে গোটেইবিলাক একে ৰাখিম মই 5 ৰ জাগাত 9 মাইনাস 4 লিখিম আৰু বাকিখিনি একে ৰাখিম তো ইয়াতে প্ৰথমত কি আছে y স্কয়াৰ মাইনাস এই 5 ৰ জাগাত মই কি লিখিম 9 মাইনাস 4 তাৰপিছত 5 to 9 minus 4 লিখিলো y2 বাকি থাকিল y2 ব্ৰেকেটৰ বাহিৰত লিখিলো মাইনাস মাইনাস 36 এতিয়া y স্কয়াৰ মাইনাস এই যেহেতু আমি ব্ৰেকেটটো উঠাব লাগে তো ব্ৰেকেটৰ বাহিৰত কি আছে y আৰু পূৰণ হৈ আছে তো মই ব্ৰেকেটৰ ভিতৰত দুইটাকে পূৰণ কৰিব লাগিব y ৰে 9 পূৰণ কৰিলে কি হ'ব 9y মাইনাসে কি হ'ব প্লাস হ'ব y ৰে 4 পূৰণ কৰিলে কি হ'ব 4y আৰু শেষত কি আছে মাইনাস 36 এতিয়া এই দুটাৰ পৰা যদি মই কমন লওঁ তেতিয়াহ'লে কি হ'ব ইয়াতে y স্কয়াৰ আছে ইয়াতে 9y আছে তো ইয়াতে y দুটা আছে ইয়াতে y এটা আছে কম ক'ত আছে ইয়াতে আছে তো মই কমটো কমন ল'ব লাগে এটা y কমন ল'লো এই y ৰে এই y স্কয়াৰ কাটিলে কি হ'ব ইয়াতে দুটা y আছে দুটা y ৰ এটা y কাটি দিব থাকিব কি এটা y মাইনাস এই y 9y ৰ y টো কাটি দিলে ইয়াতে কি থাকিব 9 থাকিব নেক্সট আছে প্লাস এতিয়া এই দুটাত কমন কি আছে ইয়াতে 4y আছে আৰু ইয়াতে কি আছে 36 তো 4 সংখ্যাটোক 4 ৰে হৰণ যায় আৰু 36 ক কি 4 ৰে হৰণ যায় 4 ৰ 9 গুণ 36 হয় তো গতিকে মই কি কৰিম 4 কমন ল'ম মানে যেটো সংখ্যা দি দুটাকে হৰণ যায় হেতু কমন লোৱা গ'ল y যেহেতু ইয়াতে আছে ইয়াতে নাই তো y কমন নহব ইয়াতে তো মই অকল 4 হে কমন ল'ব লাগিব 4 কমন লোৱাৰ পিছত 4 ৰে ইয়াক কাটিব লাগিব 4 কাটা যাব থাকিব কি অকল y তো y টো ইয়াত লিখিম -2 মাইনাস এটা 4 ৰে 36 কিমান বাৰ যায় 4 9 গুণ 36 হয় তো গতিকে ইয়াতে 9 লিখিম যি দুটা ব্ৰেকেট আমি পালো এই দুটা একে হয় তো একে দুটা আমি কি কৰিম এটা ব্ৰেকেটত লিখিম আৰু যি দুটা বাহিৰত আছে এই দুটা আন এটা ব্ৰেকেটত লিখিম y + 4 এইটো হ'ব কি আনসার 4 নম্বৰৰ 9 নম্বৰত দিয়া আছে 4y স্কয়াৰ প্লাস 25y মাইনাস 20y তো আগৰ নিচিনাকে y স্কয়াৰ যেটো সহগ আছে এইটোৰে এই যেটো ধ্ৰুবক পদ আছে ইয়াক কি কৰিম পূৰণ কৰিলে কি হ'ব 4 21ক পূৰণ কৰিম তো 4 পূৰণ 21 কৰিলে কি হ'ব 4 1 গুণ 4 আৰু 4 2 গুণ 8 এতিয়া 84ক আমি কিমান ধৰণে ভাঙিব পাৰি তো 84ক আমি বিভিন্ন ধৰণে উৎপাদকত প্ৰকাশ কৰিব পাৰো এতিয়া এই প্ৰতিজোৰ উৎপাদকৰ ভিতৰত কোনজোৰ উৎপাদক ললে আৰু এইজোৰ যোগ বিয়োগ কৰি আমি 25 পাম ইয়াতে প্ৰথম জোৰ যোগ বিয়োগ কৰি নোৱাৰিম 1 আৰু 84 যোগ বা বিয়োগ কৰিলে আমাৰ 25 নাহে 2 ৰ লগত 42 যোগ বা বিয়োগ কৰিলেও আমাৰ 25 নাহিব কিন্তু এই 28 আৰু 3 এই 28 ৰ পৰা মই যদি 3 মাইনাস কৰো তেতিয়াহলে কি হ'ব 28 মাইনাস 3 কৰিলে কি হয় 25 হয় তো মই 25 ৰ ঠাইত কি লিখিম 28 মাইনাস 3 25 টো নিলিখি ইয়াতে লিখিম 28 মাইনাস 3 তো বাকি গোটেইবোৰ একে লিখিম যেনেকুৱা আছে তেনেকুৱা 4y স্কয়াৰ প্লাস এই 25 ৰ ঠাইত লিখিম 28 মাইনাস 3 25 ৰ লগত y আছে গতিকে ইয়াৰ পিছত মই y লিখিব লাগিব মাইনাস 21 এতিয়া 4y স্কয়াৰ প্লাস এতিয়া মই কি কৰিব লাগে এই ব্ৰেকেটটো উঠাব লাগে তো ব্ৰেকেটটো উঠাবলৈ হলে ব্ৰেকেটৰ বাহিৰত যেটো y আছে এইটোকো পূৰণ কৰিব লাগিব এইটোৰে ইয়াকো পূৰণ কৰিব লাগিব কৰিলে কি হ'ব 28 এৰে যদি y পূৰণ কৰো কি হ'ব 28y মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস আৰু 3 ৰে y পূৰণ কৰিলে কি হ'ব 3y পিছত কি আছে মাইনাস 21 এতিয়া মই কি কৰিম এই দুটাৰ পৰা কমন লম ইয়াতে 4 আছে আৰু ইয়াতে 28 আছে ইয়াতে y স্কয়াৰ আছে আৰু ইয়াতে y আছে তো কমন কি আছে প্ৰথমে মই সংখ্যাৰ কমন লম তো 4 আৰু এই 28 দুইটাকে 4 ৰে হৰণ যায় তো 4 কমন হ'ব 4 ৰে 4 হৰণ যায় আৰু 4 ৰে 28ক হৰণ যায় 4 7 গুণ 28 গতিকে মই কি কৰিম 4 কমন লম একেদৰে মই যদি চলক বা আখৰবিলাক দেখো তেতিয়াহলে কমন কি আছে ইয়াতে y স্কয়াৰ আছে ইয়াতে y আছে তো কম ক'ত আছে ইয়াতে y আছে গতিকে কমটো হ'ব কি কমন পালো কি 4y এটা 4y ৰে যদি
এই দুটাক মই হৰণ কৰো, এইটুক আৰু এইটুক, তেতিয়াহ'লে কি হ'ব? 4 এৰে 4 কাটিব আৰু y ৰে এই দুটা yৰ এটা y কাটিব, থাকিব কি এটা y মাত্ৰ, প্লাছ টু প্লাছ 4 এৰে 28 কাটিলে কি হ'ব? 7 হ'ব, 4 7 গুণ 28 আৰু এই y ৰে y কেনসেল হ'ব, গতিকে হ'ব y প্লাছ 7। এতিয়া এই দুটাৰ পৰা কমন ল'ম, এই দুটাত কি আছে? আগত মাইনাছ আছে, মাইনাছ লিখিম, ইয়াতে 3 আছে আৰু ইয়াতে 21 আছে, দুটাকে 3 ৰে হৰণ যায়, গতিকে 3 কমন ল'ম। ইয়াতে y আছে, ইয়াতে y নাই, গতিকে y কমন নহ'ব, মই ইয়াতে ব্ৰেকেট লিখিব লাগিব। এতিয়া 3 ৰে যদি এই 3 কাটি দিও, থাকিব কি ইয়াতে y আৰু মাইনাছে মাইনাছে ইয়াতে কি হ'ব? প্লাছ, আৰু 3 ৰে 21 কাটিলে কি হ'ব? 7 হ'ব। এতিয়া যি দুটা ব্ৰেকেট আছে এই দুটা সেম সেম আছে, সেম সেম থাকাৰ কাৰণে মই এই দুটাক এটা ব্ৰেকেটত লিখিম, লিখিম y প্লাছ 7 আৰু আনটো ব্ৰেকেটত মই কি লিখিম? যি দুটা লিখা নাই ব্ৰেকেটৰ বাহিৰত আছে সেই দুটা লিখিম, কি আছে? 4y মাইনাছ 3, মই কি লিখিম? 4y মাইনাছ 3, এইটোৱে হ'ব কি আনসাৰ। 4 নম্বৰৰ 10 নম্বৰ প্ৰশ্ন দিয়া আছে 3x to the power 6 minus 6x square y minus 45x square y square। তো প্ৰথমতে মই প্ৰশ্নটো বহাই ল'ম। এতিয়া ইয়াতে তিনিটা পদ আছে, এটা দুটা তিনিটা, এই তিনিটা পদত কি কি সেম সেম আছে আমি দেখিব লাগে। তো এই তিনিটাত যদি মই সংখ্যাবিলাক দেখো, সহগবোৰ দেখো, তেতিয়াহ'লে কি কি সেম আছে? ইয়াতে 3 আছে, ইয়াতে 6 আছে, ইয়াতে 45 আছে। তো এই তিনিটাকে 3 ৰে হৰণ যায়, গতিকে মই 3 কমন ল'ম। আৰু লগতে চলক কি সেম আছে? আখৰ, ইয়াতো x আছে, ইয়াতো x আছে আৰু ইয়াতো x আছে। সকলোতকে কম x ক'ত আছে? ইয়াত দুটা আছে, ইয়াত দুটা আছে, ইয়াত 6টা আছে, তো এই দুটা দুটা কম, গতিকে x স্কয়াৰ মই কমন ল'ম। y আছে নেকি গোটেইবোৰতে? ইয়াতে y স্কয়াৰ, ইয়াতে y নাই, গতিকে y কমন ল'ব নোৱাৰিম, যেহেতু ইয়াতে y নাই। এতিয়া 3x স্কয়াৰ মই কমন ল'ম, কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিব লাগে। এতিয়া যিটো কমন লৈছো সেইটোৰে এই তিনিটা পদকে কাটাকাটি কৰিম, কাটাকাটি কৰাৰ পিছত যি থাকিব এইটো ভিতৰত লিখিব লাগিব। 3x স্কয়াৰে যেতিয়া 3x to the power 6 কাটা হ'ব, তেতিয়াহ'লে কি হ'ব? 3 ৰে 3 কাটিব। এতিয়া x স্কয়াৰে যেতিয়া x to the power 6 কাটিব, তেতিয়া কি হ'ব? এই দুটা x এৰে এই 6টা x দুটা x কাটি দিব, তেতিয়াহ'লে কিমান থাকিব? ইয়াতে 4টা x থাকিব, তো ইয়াতে থাকিব x to the power 4। নেক্সট কি আছে? মাইনাছ আছে, মাইনাছ। এতিয়া এই 3x স্কয়াৰেৰে 6x স্কয়াৰ y যেতিয়া কাটিব, তেতিয়া কি হ'ব? 3 ৰে 6 কাটিলে হ'ব 2, x স্কয়াৰেৰে x স্কয়াৰ কাটা যাব, থাকিব কি ইয়াতে অকল y, মাইনাছ টু মাইনাছ। এতিয়া 3x স্কয়াৰেৰে যদি 45x স্কয়াৰ y স্কয়াৰ কাটাকাটি কৰা হয়, তেতিয়াহ'লে কি হ'ব? 3 ৰে 45 কাটিলে কি হ'ব? 15 হ'ব, 3 15 গুণ 45, x স্কয়াৰ গৈ x স্কয়াৰ কাটিব, থাকিব কি ইয়াতে অকল y স্কয়াৰ। তো এইটো হ'ব কি আমাৰ উৎপাদক বিশ্লেষণ।